মানসিকভাৱে ভাগি পৰিছে এগৰাকী প্ৰবক্তা। দুৰ্ভগীয়া প্ৰবক্তাৰ প্ৰশ্ন, মই জীয়াই থাকি কি লাভ? চিঠিত মনৰ কথা লিখি মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান। কিয় মানসিকভাৱে ভাগি পৰিছে প্ৰবক্তাগৰাকী? কিয় জীয়াই থকাৰ আশাই বাদ দিছে হিমন্ত বিশ্ব শৰ্মাৰ বাবে? অসমৰে এগৰাকী অংশকালীন প্ৰবক্তা, মানসিকভাৱে ভাগি পৰিছে তেওঁ। বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিক্ষামন্ত্ৰী হৈ থকা কালছোৱাতে তেওঁ যোগদান কৰিছিল চাকৰিত। কিন্তু তেওঁৰ সমস্যা আজিও সমাধান নহ'ল 7টাকৈ বছৰ অতিক্ৰম কৰাৰ পাছতো। কাৰিকৰী শিক্ষা সঞ্চালকালয়লৈ বহুবাৰ চিঠি লিখিও কোনো সুফল লাভ নকৰিলে শিক্ষকতা কৰা এই বিশেষ ব্যক্তিগৰাকীয়ে। তাৰ পাছতেই দুখত ভাগি পৰি অৱশেষত নাম প্ৰকাশ নকৰাকৈয়ে মুখ্যমন্ত্ৰীলৈ লিখিছে মুকলি চিঠি। দাম বৃদ্ধিৰে জুৰুলা কৰা সময়ত অৰ্থনৈতিক দুৰৱস্থাত ভুগিবলগীয়া হোৱা অংশকালীন প্ৰবক্তাগৰাকীয়ে নিজৰ পৰিয়াল পোহপাল দিবলৈ অক্ষম হৈ পৰিছে। মন কৰক এই পত্ৰখনলৈ। সমাধান বিচাৰি আমি শিক্ষা সচিব নাৰায়ণ কোঁৱৰ, কাৰিকৰী শিক্ষা সঞ্চালক ধ্ৰুৱজ্যোতি বৰা আৰু যুটীয়া সঞ্চালক ইন্দ্ৰাণী গগৈলৈ বহুবাৰ লগ ধৰি বহু কাকতি মিনতি কৰিলোঁ আৰু বহুবাৰ আমি চিঠিও প্ৰদান কৰিছোঁ। কিন্তু তেওঁলোকে কেতিয়াও আমাৰ দুখ বুজি নাপালে, বৰঞ্চ পাব লগা দৰমহাকেইটাও মুকলি কৰি নিদিলে। ইমান দিনে তেওঁলোকে নিজৰ যিমানখিনি শক্তি আছে সেইখিনি ব্যৱহাৰ কৰি আমাক কিমান মানসিকভাৱে কষ্ট দিব পাৰে সদায় সেইটো চিন্তা কৰিলে আৰু এতিয়ালৈকে কৰিয়েই আছে। অসমৰ বহু কেবিনেট সিদ্ধান্ত এটা ৰাতিৰ ভিতৰতে ৰূপায়ণ হৈ যায়, কিন্তু যিবোৰ সিদ্ধান্ত মানুহৰ ভালৰ বাবে লোৱা যায় সেই সিদ্ধান্তবোৰ ৰূপায়ণ কৰিবৰ বাবে যদি মাহ মাহ সময় ৰ'ব লগা হয়, তেনেহ'লে এই চৰকাৰখনৰ ওপৰত মানুহৰ বিশ্বাস নাইকিয়া হৈ যাব। উল্লেখ্য যে 2017 চনত 11খন পলিটেকনিক মহাবিদ্যালয়ত বহু অংশকালীন প্ৰবক্তাই যোগদান কৰি ঘাট প্ৰতিঘাতৰ মাজেৰে শিক্ষানুষ্ঠান কেইখনত শৈক্ষিক পৰিৱেশৰ সৃষ্টি কৰি আহিছিল। কেতিয়াবা 5 মাহ আৰু কেতিয়াবা 11 মাহ পৰ্যন্ত দৰমহা নোপোৱাকৈয়ে শিক্ষা প্ৰদানত ব্ৰতী আছিল তেওঁলোক। কিন্তু সাম্প্ৰতিক পৰিস্থিতিত তেওঁলোক হৈ পৰিছে অতিকৈ জুৰুলা, যাৰ বাবে 50-70 টকীয়া চাউল মুঠিও ক্ৰয় কৰিবলৈ অসমৰ্থ হৈ পৰিছে তেওঁলোক। সেয়ে তেওঁলোকে এইদৰে মনৰ বেদনা ব্যক্ত কৰিবলৈ বাধ্য হৈ পৰিছে। দুৰ্ভগীয়া এই অংশকালীন প্ৰবক্তাগৰাকীয়ে আৰু লিখিছে, অৱশেষত মই এজন মানসিকভাৱে ভাগৰুৱা পলিটেকনিকৰ অংশকালীন প্ৰবক্তাই এই কথাখিনিকে আপোনাক জনাব বিচাৰিছোঁ যে মই জীৱন যুদ্ধত পৰাজয় স্বীকাৰ কৰিছোঁ। শিক্ষকৰ জীৱনটোত ইমান মানসিক কষ্ট পাম বুলি কোনোদিনে ভবা নাছিলোঁ। মই আজি সঁচাকৈ অতি দুৰ্ভগীয়া অনুভৱ কৰিছোঁ, কাৰণ মই নিজৰ মানুহখিনিক যদি দৰকাৰী বস্তুখিনি যোগাৰ কৰি দিব নোৱাৰোঁ, মা দেউতাৰ মেডিচিনৰ খৰচ এটাও দিব নোৱাৰোঁ, তেন্তে মই জীয়াই থাকি কি লাভ আছে? শিক্ষক হৈ থকা অৱস্থাত বেলেগ কাম বা ঘৰুৱা টিউচনৰ বাবেও আমাক অনুমতি দিয়া নাযায়। গতিকে সকলোবোৰ চিন্তা কৰি আপোনালৈ এইখন চিঠিত মোৰ মনত একেৰাহে আহি থকা কিছুমান অতি দুখ লগা ভাৱ প্ৰকাশ কৰিছোঁ। আৰু মোৰ দৰে বহু প্ৰবক্তাই এনেদৰে ভাগি পৰিছে। মই আশা ৰাখিছোঁ যাতে মোৰ এই মনত একেৰাহে আহি থকা ঋণাত্মক চিন্তাসমূহ অতি সোনকালে শেষ হৈ যাব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইখিনি সমস্যাৰ পৰা আমাক উদ্ধাৰ কৰিবৰ বাবে কাতৰে অনুৰোধ জনালোঁ। এইদৰে পত্ৰত লিখি তেওঁ শেষত নিজৰ চিনাকি দিছে এজন দুৰ্ভগীয়া পলিটেকনিকৰ প্ৰবক্তা বুলি। এই মুকলি পত্ৰই এতিয়া উদঙাই দিছে ৰাজ্য চৰকাৰৰ কাম কাজৰ নমুনা। শিক্ষাবৃত্তিত নিয়োজিত কৰি কিদৰে একাংশক মানসিকভাৱে ভাগি যোৱাকৈ অন্যায় কৰিছে মুখ্যমন্ত্ৰীয়ে, সেই কথাই প্ৰতিফলিত হৈছে এই চিঠিখনত। ইয়াৰ পাছত মুখ্যমন্ত্ৰীয়ে কিদৰে ব্যৱস্থা গ্ৰহণ কৰিব বা এই ক্ষেত্ৰত কিমান গুৰুত্ব আৰোপ কৰিব, সেয়া হ'ব লক্ষণীয়। News Desk Report, The Cross Current.